মিয়াও মিয়া 26 বৈতৰণী পাৰ কৰি নিয়া সেই অভিযানৰ মুখ্যমন্ত্ৰী ইতিমধ্যে আগবাঢ়িছে। সেই লাঠি লোৱাৰ ঠাইত যেতিয়া আপোনাৰ লাঠিৰে কোপটো পৰিলে চিকিৎসালয়ত ভাল হয়, এতিয়া যেতিয়া গুলিটো পৰিব আপোনাৰ ইয়াতে কপালত যেতিয়া গুলিটো পৰিব সেই মানুহজন বাচিব নেকি? উত্তৰ প্ৰদেশ আটাইতকৈ বেছি লাইসেন্স দিয়া হয়, তাত আপোনালোকে যদি চাই 10,28,000 মানুহৰ হাতত তাত লাইসেন্স গান আছে। পুলিচ বিভাগটো বন্ধ কৰি দিব লাগিব। এতিয়া আমাৰ হাতে হাতে যদি আপোনাৰ AK-47 আহে, পিস্তল যদি আমাৰ হাতত থাকে, তেনেহলে পুলিচৰ কাম কি থাকিব? আমাৰ এই অৰুণাচল প্ৰদেশ তাত লাইসেন্স গান এভেইলেবল হয়, সিদিনা আমাৰ মিচিং ল'ৰা দুটা গুলিয়াই মাৰি দিলে। প্ৰথম কথাটো হৈছে আৰ্মছ যদি আপোনাৰ সাধাৰণ ৰাইজক দি দিয়ে তেনেহলে পুলিচৰ কাম কি? পুলিচ বিভাগটো বন্ধ কৰি দিব লাগিব। এতিয়া আমাৰ হাতে হাতে যদি আপোনাৰ AK-47 আহে, পিস্তল যদি আমাৰ হাতত থাকে, তেনেহলে পুলিচৰ কাম কি থাকিব? মানে হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈ থকা আমি শুনো যে তেওঁ কয় যে তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অসমত আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ কাৰ্যসূচী নাই, শান্তিয়ে বিৰাজ কৰিছে বুলি কয়। যদি শান্তিয়ে বিৰাজ কৰিছে তেনেহলে আৰ্মছৰ প্ৰয়োজনটো ক'ত আহিলে? আজি 1 আগষ্টত তেওঁলোকে আৰ্মছৰ কাৰণে লাইসেন্স দিম বুলি কৈছে। আৰু আপোনালোকে এটা কথা নিশ্চয় জানে যে আৰ্মছ য'ত দিয়া হৈছে, আপোনালোকে যদি চাই যে ভাৰতৰ যিবিলাক ৰাজ্যত আচলতে লাইসেন্স বেছিকৈ দিয়া হয় তাত কি হয়? আমি দেখিছোঁ যে উত্তৰ প্ৰদেশ আটাইতকৈ বেছি লাইসেন্স দিয়া হয়, তাত আপোনালোকে যদি চাই 10,28,000 মানুহৰ হাতত তাত লাইসেন্স গান আছে। আজি জম্মু কাশ্মীৰত 3,69,000 মানুহৰ হাতত লাইসেন্স আছে। আজি পাঞ্জাবত 3,59,000 মানুহৰ হাতত লাইসেন্স আছে। মধ্যপ্ৰদেশত 2,47,000 মানুহৰ হাতত লাইসেন্স গান আছে। ৰাজস্থানত 1,33,000 মানুহৰ হাতত লাইসেন্স গান আছে। আৰু বিহাৰত আপোনাৰ 82,000 মানুহৰ হাতত লাইসেন্স গান আছে। এতিয়া কথাটো হৈছে আমি বিহাৰ উত্তৰ প্ৰদেশত সঘনে এটা কাম দেখিবলৈ পাওঁ, তাততো বিধায়কো বাচি নাযায়। কাৰোবাৰ যদি খং উঠিছে গুলিয়াই থৈ আহিবগৈ। মানে অসমত সেই পৰিৱেশ আনিব খুজিছে নেকি আপুনি? আজি আমাৰ এই অৰুণাচল প্ৰদেশ তাত লাইসেন্স গান এভেইলেবল হয়, সিদিনা আমাৰ মিচিং ল'ৰা দুটা গুলিয়াই মাৰি দিলে। আপোনাৰ সাধাৰণ এটা কাজিয়াৰ পাছত মিচিং ল'ৰা দুজনক আপোনাৰ মৃত্যুদণ্ড দি দিছে। মানে আৰ্মছ কেনেকুৱা ভয়ানক সেই কথাটো আপোনালোকে উপলব্ধি কৰক। আৰু ক্ৰাইম ৰেটটো যদি চাই, য'ত আপোনাৰ যিখন ৰাজ্যত আৰ্মছ আচলতে লাইসেন্স দিয়া হয়, আৰ্মছৰ লাইসেন্স য'ত দিয়া হয় তাত সাংঘাতিক ধৰণৰ আপোনাৰ হত্যা হিংসা বেছি হয়। বিহাৰ উত্তৰ প্ৰদেশটো আপুনি জানে, হাৰিয়ানাৰ কথা জানে, মধ্যপ্ৰদেশৰ কথা জানে, আজি জম্মু কাশ্মীৰৰ কথা আপোনালোকে জানে, আজি আপোনাৰ পাঞ্জাৱৰ কথা আপোনালোকে জানে। মানে লাইসেন্স দিছে, গান যাৰ হাতত থাকিব সেই মানুহলে সন্ত্ৰাস চলায়। খং যেতিয়া উঠিব তেতিয়া গুলিয়াই দিয়ে। মানে এতিয়া আপোনালোকে চাব, মানুহবিলাকৰ যেতিয়া খং উঠে আপোনালোকে চাই চাগে, খং উঠি লাঠি চাঠি লৈ যে মাৰপিট যে কৰে, সেই লাঠি লোৱাৰ ঠাইত যেতিয়া আপোনাৰ লাঠিৰে কোপটো পৰিলে চিকিৎসালয়ত ভাল হয়, এতিয়া যেতিয়া গুলিটো পৰিব আপোনাৰ ইয়াতে কপালত যেতিয়া গুলিটো পৰিব সেই মানুহজন বাচিব নেকি? সেই মানুহজন বাচিব নাই তেতিয়া। গতিকে এইটো আত্মঘাতী এটা সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিটো সময়ত পথাৰত চিৰাল ফাট দিছে, পানী যোগানৰ ব্যৱস্থা কৰিব লাগে, সেই সময়ত আপোনাৰ লাইসেন্স গান এপ্লাই কৰিবলৈ দিছে। তেওঁ আচলতে কোনটো পৃথিৱীত জীয়াই আছে মানুহজন? তেওঁ মানে সঁচাকৈ কৈছোঁ, মই তেওঁ কথাটো আপোনাক কৈছোঁৱে যে শান্তিৰ অসম বুলি তেওঁ কৈ থাকে, কিন্তু শান্তিৰ অসমত তেওঁ AK-47 এতিয়া পাব্লিকৰ হাতত তুলি দিব খুজিছে। এতিয়া খিলঞ্জীয়া মানুহে নিজৰ নিৰাপত্তা নিজে ল'ব লাগিব বুলি কৈছে। এনেকুৱা ভয়ংকৰ কথা হ'ব পাৰে নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক আমি কৈছোঁ যে মুখ্যমন্ত্ৰীৰ শুভ বুদ্ধি উদয় হওক। এনেকৈ ৰাইজৰ হাতত যি তেওঁ গান তুলি দিব খুজিছে, খিলঞ্জীয়াই নিজৰ হাতত অস্ত্ৰ তুলি লোৱাৰ যিটো কথা কৈছে সেই কথাটো বিপদজনক। গতিকে আমি কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদিবলৈ যাব নালাগে। মানুহক যি প্ৰয়োজন সেই প্ৰয়োজনীয়তাটো পূৰণ কৰক। আজি মই কৈছোঁ যে ইৰিগেশ্যনৰ ব্যৱস্থাপনা নাই। আজি আপোনাৰ শ কোটি টকা ইৰিগেশ্যনৰ নামত আবণ্টন হয়, সেই টকাবিলাক ক'ত যায়? আজি আপোনালোকে নিশ্চয় দেখিছে সাংঘাতিক ধৰণে মূল্যবৃদ্ধি। এই মূল্যবৃদ্ধিৰ কাৰণত মানুহ হাহাকাৰ কৰি আছে। এই সময়ছোৱাত এই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাটো কি সেই কথা বতৰা নকয়। এতিয়া বাংলাদেশী সজাই একাংশ উচ্ছেদ কৰিছে, তেওঁলোকে বাংলাদেশী সজোৱা মানুহ এজনকো এতিয়ালৈকে বিতৰণ কৰিব পৰা নাই, যাক উচ্ছেদ কৰা হৈছে। আমাৰ স্পষ্ট কথা যে 1971 25 মাৰ্চৰ পৰা যোনে অসমত প্ৰৱেশ কৰিছে সেই মানুহবিলাকক আমি বিদেশী বুলি কৈছোঁ। 71 25 মাৰ্চৰ পাছত যদি আহিছে সেয়া আপোনাৰ মুছলমান হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, জৈন হওক, পাৰ্চী হওক, বৌদ্ধ হওক, ভগৱান হওক, আল্লাহ হওক, গড হওক, যোনে নাহক আপোনাৰ 71 চনৰ পাছত 25 মাৰ্চৰ পাছত যদি আহিছে তেওঁ বিদেশী। সেই অনুপাতে আপোনাৰ বিদেশী বিতৰণ কৰিব লাগিব। সেইটোৱে ডেডলাইন। সুপ্ৰিম কোৰ্টে সেইটোকে ডেডলাইন হিচাপে ঘোষণা কৰিছে। আৰু আপোনালোকে নিশ্চয় দেখিছে মুখ্যমন্ত্ৰীয়ে সঁচাকৈ কৈছোঁ, সঁচা কথা এটা আপোনাক কওঁ, তেওঁ বিদেশী সমস্যাটো কেতিয়াও আপোনাৰ সমাধান হোৱাটো নিবিচাৰে। তেওঁ বিদেশী স্বদেশীৰ নামত পানী ঘোলা কৰি থাকিব।
পানী ঘোলা বেলেগ একো নহয় এঠাইৰ পৰা আন ঠাইলৈ 10 কিলোমিটাৰ দূৰলৈ যদি উচ্ছেদ কৰি পঠিয়ায় তেনেহ'লে বিদেশী সমস্যাটো নাইকিয়া হৈ যাব নি অসমত এখন জিলাৰ পৰা আন এখন জিলালৈ যদি উচ্ছেদ কৰিছে বুলি সন্দেহযুক্ত বাংলাদেশী সজাই যে উচ্ছেদ কৰে তেওঁলোকক বেলেগ এটা অঞ্চলত যেতিয়া আপোনাৰ সংস্থাপন দিব তেতিয়া বাংলাদেশীৰ সমস্যা সমাধান হৈ যাব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া নাটকবিলাক বন্ধ কৰক আমি সব দেখি আছোঁ আপুনি এতিয়া 1 লাখ মান মানুহক সন্দেহযুক্ত বুলি কয় এজন সিংগল এজনক কিয় আপুনি এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই বাংলাদেশী বুলি এই দুৰ্ভাগ্যজনক হয় নে নহয় ইমান সন্দেহ কৰিবনে সন্দেহ কৰি কৰি ভাৰতীয় মানুহক হাৰাশাস্তি কৰাটো কেনেকৈ আপুনি মানি ল'ব আৰু আমি যিবিলাক কথা কৈছোঁ আমি যে আপোনালোকে যে কৈ আছে যে কিছুমানে আপোনালোক সমালোচনা কৰে তাৰ উত্তৰটো এনেকুৱা যে মুখ্যমন্ত্ৰীয়ে যিফালেদি মানুহক লৈ গৈছে যিবিলাক আপুনি সংগঠনৰ কথা কৈছে তথাকথিত কিছুমান সংগঠন থাকে সেইবিলাকে মুখ্যমন্ত্ৰীয়ে যি ক'ব সেইটোকে ফ'ল' আপ কৰি গৈ থাকে মুখ্যমন্ত্ৰীয়ে যি ক'ব সেইটোৱে আৰু সেইবিলাক কথা বতৰা আমি লক্ষ্য কৰি আছোঁ আমি কোৱা নাই যে আমাক বিদেশী লাগিলে বিদেশী যদি খেদিবলৈ হিমন্ত বিশ্ব শৰ্মা যায় তেনেহ'লে আমি প্ৰথম যাম কিন্তু বিদেশী আপুনি সাম্প্ৰদায়িক ভিত্তিত খেদিব নোৱাৰে সেইটো আপুনি হুলস্থুল কৰিব পাৰিব সাধাৰণ মানুহৰ সমৰ্থন ল'ব পাৰিব কিন্তু আপোনাক ভাৰতীয় সংবিধানে আইনে প্ৰতিষ্ঠিত আইনে আপোনাক অনুমতি নিদিয়ে ধৰ্মৰ ভিত্তিত বিদেশী খেদিব নোৱাৰে আপোনাৰ বিদেশী খেদিবৰ কাৰণে বিদেশী স্বদেশী প্ৰথম চিনাক্ত কৰিব লাগিব সেই চিনাক্ত আহিব আপোনাৰ NRCৰ জৰিয়তে সেইটো দেখোন তেওঁ পেলাই থৈছে ডাষ্টবিনত আজি খিলঞ্জীয়াৰ নিৰাপত্তা দিয়াৰ কথা যে কয় আজি খিলঞ্জীয়া নিৰাপত্তা দিবৰ কাৰণে অসম চুক্তি 6 নং দফা ৰূপায়ণ কৰিব লাগিবনে নাই আজি খিলঞ্জীয়া নিৰাপত্তাৰ কাৰণে আপোনাৰ আমাৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰী আসনখন আমি ট্ৰাইবেল মানুহৰ কাৰণে ৰিজাৰ্ভ কৰি দিবলৈ কৈছোঁ আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে বিধানসভাত 80% ৰিজাৰ্ভেশ্যনৰ কথা কৈছোঁ আমি ইনাৰ লাইন পাৰ্মিটৰ কথাও কওঁ যি আমাৰ AJYCPয়ে কৈ থাকে গতিকে সেইবিলাক ব্যৱস্থাপনাৰ জৰিয়তে অসম সুৰক্ষিত হ'ব আপুনি 10 কিলোমিটাৰ দূৰলৈ যদি আপোনাৰ সন্দেহযুক্ত বাংলাদেশী বুলি উচ্ছেদ কৰে দূৰ তাৰপৰা 10 কিলোমিটাৰ আঁতৰত যদি সংস্থাপন হয় তেনেহ'লে বাংলাদেশৰ সমস্যাটো থাকিবনে গুচি যাবগৈ বাংলাদেশীও নাযায় আৰু পানী ঘোলা কৰি আপোনাৰ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব খুজিছে তেওঁৰ মূল এজেণ্ডাটো হৈছে মিয়াও মিয়া 26ৰ বৈতৰণি পাৰ কৰি নিয়া সেই অভিযানৰ মুখ্যমন্ত্ৰী ইতিমধ্যে আগবাঢ়িছে আৰু এই উচ্ছেদ অভিযান কোনো কাৰণতে জাতি বচোৱা উচ্ছেদ অভিযান নহয় এই উচ্ছেদ অভিযান হৈছে আপোনাৰ বিজেপি বচোৱা উচ্ছেদ অভিযান সেই মৌলিক কথাটো অসমবাসী ৰাইজক অনুধাৱন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ